নমস্কাৰ খবৰ মহানগৰৰ সৈতে ষ্টুডিঅত মই পাপৰি নতুন ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে সামৰণি পৰিব এনপিএছ 1 এপ্ৰিলৰ পৰা এনপিএছৰ পৰিৱৰ্তে আৰম্ভ হ'ব ইউপিএছ অৰ্থাৎ ইউনাইটেড পেনশন স্কিমৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউপিএছৰ অধীনত 25 বছৰ কাম কৰা কৰ্মচাৰীয়ে পাব 50% চাকৰিকালৰ দৰমহা ইউপিএছৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে পাব 50% মৰগিয়া বানস ওপিএছৰ অধীনত থাকিব 2005 চনৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া হোৱা কৰ্মচাৰী আমাৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰী সকলৰ বাবে নিউ পেনশন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে নিউ পেনশন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশন স্কিম ইউপিএছ স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰী সকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ চৰকাৰী কৰ্মচাৰী সকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো 2005 চনৰ আগতে যি সকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল মই তেনে চৰকাৰী কৰ্মচাৰী সকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল তেনে চৰকাৰী কৰ্মচাৰী সকলকো অল পেনশন স্কিম বা ওপিএছৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো অসমৰ দ্বিতীয় ৰাজধানী হ'ব ডিব্ৰুগড় গণৰাজ্য দিৱসত এক প্ৰকাৰ এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত নিৰ্মাণ হ'ব অসম বিধানসভাৰ স্থায়ী ভৱন 2026ৰ 25 জানুৱাৰীত আৰম্ভ হ'ব বিধানসভাৰ স্থায়ী ভৱনৰ কাম ডিব্ৰুগড়ত প্ৰতি বছৰে অনুষ্ঠিত হ'ব এখনকৈ বিধানসভা অধিৱেশন এতিয়াৰে পৰা ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব মুখ্যমন্ত্ৰী আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছো ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ 2027 চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ 25 জানুৱাৰী দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মই বিশ্বাস কৰোঁ চাওঁতে চাওঁতে অহা 3 বছৰৰ ভিতৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰ হ'ব 76 সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত মই জাতিৰ পিতা মহাত্মা গান্ধীৰ আৰু স্বাধীনতা সংগ্ৰামত যিসকলে চৰম ত্যাগ আৰু অক্লান্ত শ্ৰম পৰিশ্ৰমেৰে আমাৰ দেশক সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সক্ষম হৈছিল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো স্বাধীনতা সংগ্ৰামৰ সেনানী আৰু শ্বহীদসকললৈ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ মই মোৰ অশ্ৰু অঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো গুৱাহাটী শিলচৰৰ মাজত হ'ব এক্সপ্ৰেছৱে 5 ঘণ্টালৈ হ্ৰাস হ'ব শিলচৰ গুৱাহাটী ভ্ৰমণৰ সময় গুৱাহাটী ডিব্ৰুগড়ৰ মাজতো এক্সপ্ৰেছৱেৰ পৰিকল্পনা ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্যখনত
এডভান্টেজ আসাম দ্বিতীয় সন্মিলনৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক আমি এক নতুন দিগন্তলৈ লৈ যাব বিচাৰিছো। আমাৰ ৰাজ্যত আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিক্স আৰু সেমিকণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ, নৱীকৰণযোগ্য শক্তি আৰু হাইড্ৰকাৰ্বন, যাক নিউ এনাৰ্জি বুলি কওঁ, পৰ্যটন, ফুড এণ্ড ব্ৰিভাৰেজ, ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ তথা পৰিবহণ আৰু লজিষ্টিক, এই 8টা খণ্ডত আমাৰ ৰাজ্যখনক ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ এক নতুন নৱ তাৰকা হিচাপে উন্মেষিত কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা আৰম্ভ কৰিছো। মই বিশ্বাস কৰোঁ যোৱা 3.5 বছৰত আৰু 2014 চনৰ পিছত আমাৰ ৰাজ্যখনে যি ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ঔদ্যোগিকৰণৰ ক্ষেত্ৰত ধাবিত হৈছে, মই বিশ্বাস কৰোঁ অহা 10 বছৰৰ ভিতৰত আমাৰ ৰাজ্যখন ভাৰতৰ এক বিশাল অৰ্থনৈতিক শক্তিৰূপে আমি উদ্ভাসিত হ'ব পাৰিম। যোৱা 2 মাহত ভূটান, দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰি বিনিয়োগৰ ক্ষেত্ৰত অসমে আগবঢ়াব পৰা সা-সুবিধা বিশ্ব মঞ্চলৈ লৈ যোৱাৰ আমি এক ক্ষুদ্ৰ প্ৰয়াস আৰম্ভ কৰিছিলোঁ। অসমত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰিবলৈ আমি এক সুন্দৰ আৰু শৃংখলিত কাৰ্যসূচীৰে আগবাঢ়ি যাব বিচাৰিছোঁ। ইয়াৰ ফলত আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰিম আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক অসমে এক ইতিবাচক পদক্ষেপ আগবঢ়াব পাৰিব। অসমৰ 4গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে 2025 বৰ্ষৰ ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান। নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ সন্মান আগবঢ়োৱাৰ লগতে আন 3গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী। সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কলা শাখাত নৃত্যাচাৰ্য যতীন গোস্বামী দেৱলৈ আগবঢ়োৱা হৈছে পদ্মভূষণ সন্মান। সাহিত্য আৰু শিক্ষাৰ বাবে অনিল কুমাৰ বড়ো, লেখিকা গীতা উপাধ্যায়লৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী। ৰেৱকান্ত মহন্তলৈও কলা শাখাত আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। আজি আমি গৌৰৱ অনুভৱ কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰকাৰে আমাৰ ৰাজ্যৰ 5জনকৈ গৰিমামণ্ডিত ব্যক্তিক এই বছৰৰ বাবে পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। দেৰগাঁৱত জন্ম লোৱা অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা নৃত্যাচাৰ্য যতীন গোস্বামীক এইবাৰ ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰাৰ কথা যোৱাকালি ঘোষণা কৰিছে। সংগীত নাটক একাডেমী ৰত্ন, সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা পদ্মভূষণে আমাৰ ৰাজ্যখনলৈ এক নতুন গৌৰৱ কঢ়িয়াই আনিলে। পদ্মভূষণ সন্মানৰ সমান্তৰালভাৱে সৰ্বশ্ৰী অনিল কুমাৰ বড়ো, শ্ৰীমতী গীতা উপাধ্যায়, জয়চৰণ বাথাৰী আৰু ৰেৱকান্ত মহন্ত ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। পদ্মভূষণ শ্ৰী যতীন গোস্বামী আৰু পদ্মশ্ৰী সন্মানেৰে আমালৈ গৌৰৱ কঢ়িয়াই অনা আটাইকেইগৰাকী মহীৰোহক মই ডিব্ৰুগড়ৰ পৰাই অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ অভিনন্দন জনাইছোঁ।
ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰি আনন্দিত নৃত্যাচাৰ্য যতীন গোস্বামীদেৱ ৰাজ্যবাসী তথা ভকত বৈষ্ণৱৰ আশীৰ্বাদৰ বাবে আজিয়ে স্বীকৃতি পোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰেণ্য শিল্পীগৰাকীয়ে পদ্মভূষণেৰে সন্মানিত কৰাৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনালে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে ইপিনে এতিয়াও সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ ৰাইজৰ আৰু চৰকাৰৰ বহু কৰণীয় আছে বুলিও তেওঁ উল্লেখ কৰিলে উল্লেখযোগ্য যে সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে 2004 চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল যতীন গোস্বামীয়ে 2008 চনত যতীন গোস্বামীদেৱলৈ আগবঢ়োৱা হৈছিল দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী মনত আনন্দ লাগিছে প্ৰথম কথা হ'ল যে সত্ৰীয়া নৃত্যৰ কাৰণে এটা ডাঙৰ স্বীকৃতি যতীন গোস্বামীৰ বোলা মানুহজনৰ মানে চিনাকিটো কি চিনাকি হ'ল সত্ৰীয়া নৃত্য গতিকে যিটো চিনাকিৰ কাৰণে এই সন্মানটো দিছে সেই চিনাকিটো হ'ল সত্ৰীয়া নাচ গতিকে সত্ৰীয়া নাচৰ কাৰণে এটা ডাঙৰ স্বীকৃতি এইটো সেইকাৰণে মই খুব আনন্দিত হৈছোঁ আৰু ইয়াৰ কাৰণে অসমৰ ৰাইজৰ আশীৰ্বাদ অসমৰ সত্ৰসমূহৰ ভকত বৈষ্ণৱসকলৰ মোৰ প্ৰতি থকা আশীৰ্বাদ এইখিনিৰ কাৰণে সম্ভৱ হৈছে আৰু অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰীৰ অনুমোদন নহ'লেইতো নহয় গতিকে মই তেখেতসকলৰ ওচৰতো মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ বিশিষ্ট লেখিকা গীতা উপাধ্যায়লৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে অনুবাদ সাহিত্যৰ লগতে দুবাৰকৈ সাহিত্য অকাডেমী বঁটা লাভ কৰা গীতা উপাধ্যায় স্বাধীনতা সেনানী ছবিলাল উপাধ্যায়ৰ নাতিনীয়েক তেজপুৰৰ চানমাৰী বাসিন্দা ৭৮ বছৰীয়া গীতা উপাধ্যায়ৰ অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য সেৱা আগবঢ়াই আহিছে সম্প্ৰতি বাৰ্ধক্যজনিত কাৰণত অসুস্থ বিশিষ্ট লেখিকাগৰাকী সাহিত্যিকগৰাকীয়ে পদ্মশ্ৰী সন্মান লাভ কৰাৰ খবৰ পোৱাৰ পিছতে তেখেতৰ বাসগৃহত বিধায়কসহ বিভিন্নগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন আগবঢ়াম তেজপুৰৰ গীতা উপাধ্যায় লাভ কৰিছে সৰ্বোচ্চ সন্মান পদ্মশ্ৰী আৰু মই বৰ্তমান গীতা উপাধ্যায়ৰ যিহেতু বাসগৃহত উপস্থিত আছোঁ আৰু বিভিন্নজন ব্যক্তি শুভাকাংক্ষী আহিছে আৰু গীতা উপাধ্যায়ক এই মুহূৰ্তত এয়া সকলোৱে সন্মান জনোৱা পৰিলক্ষিত হৈছে আৰু আমি এইখিনি উল্লেখ কৰিম 2016 চনত জন্মভূমি মেৰো স্বদেশ নামৰ এখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল এইগৰাকী গীতা উপাধ্যায় আৰু এইখিনিতে আমি উল্লেখ কৰিম স্বাধীনতা সেনানী ছবিলাল উপাধ্যায়ৰ নাতি দীৰ্ঘদিন শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ আৰু বিশেষকৈ অসমীয়া আৰু নেপালী দুয়োটা ক্ষেত্ৰতে দুয়োটা সাহিত্যতে ব্যুৎপত্তি থকা বিভিন্ন গ্ৰন্থৰ প্ৰণেতা এইগৰাকী গীতা উপাধ্যায়ক যিহেতু ভাৰত চৰকাৰে সৰ্বোচ্চ সন্মান পদ্মশ্ৰী আগবঢ়াইছে মই পুনতে আপোনাক নিউজ 18ৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ ধন্যবাদ ক'ব অনুভৱ কেনেকুৱা ভাল লাগিছে মানুহজনো আহিলে এনেকৈ ভাল লাগে ইণ্টাৰভিউ ল'লেতো আৰু ভাল লাগে বয়সৰ কিছু আচুৰ পৰিছে এতিয়া আপোনাৰ কিমান হৈছে বয়স মোৰ হ'ল 78-9 মান হ'ল 78 কিমান বছৰ শিক্ষকতা কৰিলে আপুনি 30 বছৰ কৰিলোঁ দীৰ্ঘদিন আপুনি যিহেতু সাহিত্য ক্ষেত্ৰখনত জড়িত আপুনি অসমীয়া আৰু নেপালী দুইটা দিশতে আপুনি বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে কি ক'ব অনুবাদ কৰিছোঁ শেহতীয়াকৈ কিবা সৃষ্টিশীল কামত লাগি আছে কিবা কিতাপ লিখিছে নেকি এতিয়া বৰ্তমান তেনেকৈ নাই পঢ়া শুনা কৰোঁ বাতৰি কাকত পঢ়োঁ ৰেগুলাৰ এতিয়া বিশেষ বাতৰি কাকতে পঢ়োঁ হয় যিহেতু কিছু অসুস্থ বাইদেউ আৰু স্থানীয় বিধায়কগৰাকীও আছে তেখেতেও অভিনন্দন জ্ঞাপন কৰিছে কি ক'ব তেজপুৰ তথা অসমৰ বাবে আমি তেজপুৰবাসী আনন্দিত আৰু গৌৰৱান্বিত
ছবিলাল উপাধ্যায়ৰ দৰে এজন মহান ব্যক্তি যিগৰাকী ব্যক্তিয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল তেখেতৰে নাতিনী গীতা উপাধ্যায় ইয়াৰ আগতেও সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে তেখেতৰ ৰচনাৰ জৰিয়তে আৰু বহুত নিজেই স্বৰচিত কিতাপ লিখাৰ উপৰিও অনুবাদ সাহিত্যত তেখেতে মনোযোগ দিছিলে অসমীয়াৰ পৰা নেপালীৰ অনুবাদ নেপালীৰ পৰা অনুবাদ এই কামবিলাক কৰি কৰি তেখেতে এই দ্বিতীয়বাৰ পদ্মশ্ৰী উপাধি পাবলৈ সক্ষম হৈছে একাডেমি 2বাৰ পাইছে এইটো আৰু প্ৰথমবাৰৰ বাবে এইটো পদ্মশ্ৰী উপাধি পাবলৈ সক্ষম হৈছে আৰু আমি সকলোৱে আনন্দিত আৰু গৌৰৱান্বিত তেখেতে এতিয়া বয়সৰ আচুৰ পৰা বুলি কৈছে এতিয়া লিখা মেলা কৰা নাই কিন্তু কিতাপ এতিয়াও পঢ়ে বাতৰি কাকত এতিয়াও পঢ়ি খুব ভাল পায় আৰু সৃষ্টিৰাজি কৰিবলৈ তেখেতৰ এতিয়া আৰু যিমানখিনি কৰিব লগা আছে কৰি গ'ল যিখিনি পাব লগা আছে আমি অসম চৰকাৰৰ জৰিয়তে আমি দিবলৈ সক্ষম হৈছোঁ তাৰ বাবে আমি আনন্দিত হৈছোঁ 2025 বৰ্ষৰ বাবে ঘোষিত পদ্মশ্ৰীৰ সন্মান প্ৰদান কৰা হ'ব বিশিষ্ট শিক্ষাবিদ ডক্টৰ অনিল কুমাৰ বড়োক ৰাজ্যৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ সৃষ্টিয়ে অসমীয়াৰ লগতে বড়ো সাহিত্যক চহকী কৰিছে পদ্মশ্ৰী সন্মান লাভ কৰি আনন্দিত বিশিষ্ট সাহিত্যিকগৰাকী গণৰাজ্য দিৱসৰ দিনাই ব্যক্ত কৰিলে নিজৰ মতামত অসীম দত্তৰ প্ৰতিবেদন আগবঢ়াম আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাক্ষণত শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে 2025 বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে নিৰ্বাচিত হোৱা ব্যক্তিসকলৰ নাম আৰু তাৰে ভিতৰত আছে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা বিশিষ্ট শিক্ষাবিদ অনিল কুমাৰ বড়োদেৱ অনিল কুমাৰ বড়োদেৱেও এবাৰ 2025 বৰ্ষৰ যি পদ্মশ্ৰী সন্মান সেই সন্মানৰ বাবে মনোনীত হৈছে আৰু এই মুহূৰ্তত মই অনিল কুমাৰ বড়ো ডাঙৰীয়াৰ সৈতে উপস্থিত আছো ডাঙৰীয়া প্ৰথমে আপোনাক নিউজ 18লৈ স্বাগতম জনাইছো আৰু লগতে শুভেচ্ছা জ্ঞাপন কৰিছো যেহেতু আপুনি 2025 বৰ্ষৰ এই যি পদ্মশ্ৰী সন্মান সেই সন্মানৰ বাবে যেহেতু মনোনীত হৈছে প্ৰথমে জানিব বিচাৰিম আপোনাৰ মনোভাৱ কি ক'ব মোৰ ব্যক্তিগত অনুভৱ বুলি ক'বলৈ গ'লে ভালেই লাগিছে যে আমাৰ ভাৰত চৰকাৰে আমাৰ নিচিনা এগৰাকী সাহিত্য সাধকক বা শিক্ষাৰ সৈতে জড়িত ব্যক্তিক যোগ্য বুলি বিবেচিত কৰিছে প্ৰায় পদ্ম সন্মানৰ বাবে প্ৰায় 104 জন মান আছে লিষ্ট মই দেখিছোঁ এই 100 জনৰ ভিতৰত মোকো যোগ্য বুলি বিবেচনা কৰিছে তাৰ বাবে মই আনন্দিত হৈছোঁ আৰু ভাৰত চৰকাৰলৈ মোৰ ব্যক্তিগত ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ ৰাজ্যৰ যেহেতু 5 গৰাকীকৈ ব্যক্তিক মনোনীত কৰা হৈছে তাৰ ভিতৰত আপোনাৰ নামটো একেবাৰে জিলিকি আছে আপোনাক চিনি পোৱা আপোনাৰ অনুগামী প্ৰতিগৰাকী লোকৰ বাবে নিশ্চিতভাৱে ভাল খবৰ যে আপুনিও এই সন্মানেৰে সন্মানিত হ'ব পূৰ্বে অনিল কুমাৰ বড়ো আৰু ইয়াৰে পিছত পদ্মশ্ৰী অনিল কুমাৰ বড়ো হিচাপে আপোনাক সকলোৱে জানিব আপোনাৰ এই যি দীঘলীয়া যাত্ৰা শিক্ষাৰ ক্ষেত্ৰতে হওক সাহিত্যৰ ক্ষেত্ৰতে হওক এই যি দীঘলীয়া যাত্ৰা এই যাত্ৰাৰ বিষয়ে অকণমান মই জানিব বিচাৰিম আৰু নিউজ 18ৰ দৰ্শকসকলকো অকণমান জনাব বিচাৰিম মোৰ সাহিত্যৰ ক্ষেত্ৰত মোৰ যি যাত্ৰা এইটো ক'বলৈ হ'লেতো মই বড়ো অসমীয়া ইংৰাজী তিনিটা ভাষাতে লিখোঁ আৰু সাহিত্য বিষয়ত মই প্ৰথমে অসমীয়াত লিখিছিলোঁ যেতিয়া মই বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁ সেই সময়ত মই তেতিয়া নতুন দৈনিক আছিলে তাৰপিছত আজিৰ বাতৰি সেইবিলাকতো মই ৰেগুলাৰ সাহিত্য বিষয়ক মই নিবন্ধ লিখিছিলোঁ তাৰ লগতে কবিতা চৰ্চাও কৰিছিলোঁ কিন্তু মোৰ 1990 চন মানৰ পিছত মই বড়ো সাহিত্যৰ ক্ষেত্ৰৰ লগত বেছিকৈ জড়িত হ'ব লগা হ'ল বড়ো সাহিত্য তেতিয়া চালুকীয়া অৱস্থা বিশ্ববিদ্যালয় পৰ্যায়ত নতুনকৈ এই অধ্যয়নৰ বিষয় হিচাপে বা গৱেষণাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত হৈছে গতিকে বড়োত মানে কিতাপ লাগে বেছি ৰিডিং মেটেৰিয়েল লাগে সেইকাৰণে তাৰপিছৰ পৰা লাহেকৈ মই বড়ো সাহিত্য সৃষ্টিৰ সৈতে মই বেছি জড়িত হৈ পৰিলোঁ শিৱসাগৰ হাঁহচৰাই শ্ৰী শ্ৰী ঘাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰসিদ্ধ মুখাশিল্পী ৰেবকান্ত মহন্তলৈ ভাৰত চৰকাৰে আগবঢ়াইছে কলা শাখাৰ পদ্মশ্ৰী সন্মান এই খবৰ লাভ কৰি সন্তোষ প্ৰকাশ কৰিছে সত্ৰাধিকাৰ ৰেবকান্ত মহন্তই প্ৰদীপ গগৈ প্ৰতিবেদন আগবঢ়াম
সৃষ্টি মহাপুৰুষজনাৰ যি গুৰুজনাৰ যি সৃষ্টি মুখাশিল্প সেই মুখাশিল্পক তেওঁ বিশ্বৰ দৰবাৰলৈ লৈ যোৱাত যথেষ্ট অৰিহণা আছে অনবদ্য অৱদান আগবঢ়াই আছে সেইগৰাকী মহান শিল্পী শ্ৰী শ্ৰী খাটপাৰা সত্ৰৰ সদধিকাৰ ৰেৱকান্ত মহন্তদেৱ বৰ্তমান মোৰ কাষত আছে এটা পোনপ্ৰথমে আপোনাক আমি অভিনন্দন তথা শুভেচ্ছা জনাইছো এই খবৰ লাভ কৰি কেনে পাইছে খবৰটো লাভ কৰি আচলতে আনন্দ পাইছো আমি তেনেকুৱা কিবা এটা পাম বুলি কেতিয়াও চিন্তা নাই কৰা আৰু জন্মকালৰ পৰা সত্ৰৰ পৰম্পৰাগতভাৱে নৃত্য গীত বাদ্য শিল্প সংস্কৃতি সমাজৰ উত্তৰণৰ দিশত আমি যি চিন্তা কৰিব পাৰোঁ সেই চিন্তাটোকে নিজে অলপ চলপ শিক্ষা লৈ সেইদৰে আগবাঢ়ি গৈ ৰাইজৰ মাজতে ইমান দিনে জীৱনটো কটাইছো আৰু আমাৰ নিজৰ দেশখন ৰাজ্যখন মানুহৰ সমন্বয়টোক আমি কামনা কৰোঁ বিচাৰোঁ সেইখিনি কামতে আগবাঢ়ি গৈ জীৱনটো অতিবাহিত কৰিছোঁ আৰু আমাৰ শিক্ষানুষ্ঠানবোৰৰ লগত সম্পৰ্ক আছে মই এজন শিক্ষকে আছিলোঁ নিজে প্ৰতিষ্ঠা ৬২ চনতে এখন স্কুল কৰি সেই তাৰ পৰা আমি এতিয়া ৯০ দশকত ইয়াৰ পৰা মানে হেৰি হৈছোঁ আপোনাৰ যি অনবদ্য সৃষ্টি সেয়া তুলনা নাই বহুতক আপুনি শিক্ষা প্ৰদান কৰিছে মুখাশিল্পীৰ সৃষ্টি কৰিছে বহুজনক শিক্ষা দিছে হয় নৱম প্ৰজন্মক এই ক্ষেত্ৰখন আগুৱাই নিয়াত কি কেনেধৰণে আগবাঢ়ি যাবলৈ কি পৰামৰ্শ দিব নৱপ্ৰজন্মটোৰ শিক্ষাগত যিটো আমাৰ পৰিৱেশ এই পৰিৱেশটোক অকণমান তেওঁলোকৰ আশানুৰূপভাৱে সজাই পৰাই তুলি তেওঁলোকক আকৃষ্ট কৰিব পাৰিলে নিশ্চয় ভাল হ'ব আৰু মুখাশিল্পৰ ক্ষেত্ৰখন কি ধৰণে আগুৱাই যোৱাটো মুখাশিল্পৰ কথাটো মহাপুৰুষ শংকৰ গুৰুজনাই চিহ্নযাত্ৰা বুলি যিটো অনুষ্ঠান তেখেতে কৰিছিল প্ৰথমতে সেই অনুষ্ঠানটোতেই সেই গোটেই কথাখিনি তেখেতে আমালৈ দি থৈ গৈছে আমালৈ মানে অসমবাসীলৈ আৰু এই কামটো তেখেতে যেনেকৈ কৰিছিল সেইদৰে তেখেতে যি আদৰ্শ সত্ৰসমূহৰ মাজত দি থৈ গৈছে সত্ৰসমূহ সৃষ্টি কৰিছে আৰু অসমীয়া সমাজখনকো একতাৰ বান্ধোনেৰে বান্ধি শংকৰদেৱে আমাৰ শান্তি প্ৰতিষ্ঠাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰি থৈ গ'ল তাতকৈ অতিৰিক্তভাৱে কোনেও কৰিব নাই পৰা আজিলৈকে গতিকে সেই শংকৰদেৱক ভগৱান কৃষ্ণৰেই পৰৱৰ্তী অৱতাৰ বুলি পেলাই কৈছে আৰু বাতৰিত সময় হৈছে চমু বাণিজ্যিক বিৰতি